হাই এভৰিৱান, আজি আৰম্ভ কৰিছোঁ ত্ৰিকোণমিতি চেপ্টাৰৰ পৰা তিনি নম্বৰ খণ্ড। এইটো খণ্ডত তোমালোকক মই আজি তিনিটা MCQৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাবা বুলি আশা কৰিছোঁ। তো প্ৰথম প্ৰশ্নটো চাই লওঁ আমি। যদি cos x ইকুৱেল a/b হয়, তেন্তে sin x ইকুৱেল টু হোৱাট? অপশ্যন দিয়া আছে b স্কুৱেৰ মাইনাছ a স্কুৱেৰ বাই b, b মাইনাছ a বাই b, ৰুট b স্কুৱেৰ মাইনাছ a স্কুৱেৰ বাই b, ৰুট b মাইনাছ a বাই b। তো কুৱেশ্যনটো মই কেনেকৈ ছল্ভ কৰিম অলপ চাই ল'বা। সমাধান লিখিছোঁ মই। cos x ৰ মান দিয়া আছে, sin x ৰ মান উলিয়াব লাগে। তো cos x ৰ লগত sin x ৰ লগত এটা সুকীয়া সম্পৰ্ক আছে, সেইটো আমি জানো। এনেকুৱা চাই লওঁ। sin স্কুৱেৰ x প্লাছ cos স্কুৱেৰ x ইকুৱেল টু 1। তো ইয়াৰ পৰা আমি চাওঁ, আমাৰ sin x টো লাগে, গতিকে sin x ৰাখি থ'ম। sin স্কুৱেৰ x ইকুৱেল টু 1 মাইনাছ cos স্কুৱেৰ x হ'ব। তো এতিয়া আমি যদি sin স্কুৱেৰ x ৰাখি থওঁ, তো 1 মাইনাছ cos স্কুৱেৰ x, cos x ৰ ভেলুটো দিয়া আছে a বাই b। মই cos x ৰ ঠাইত a বাই b লিখিম আৰু স্কুৱেৰ আছে স্কুৱেৰ দিম। তো ইয়াতে sin স্কুৱেৰ x ইকুৱেল টু 1 মাইনাছ নিশ্চয় a স্কুৱেৰ বাই b স্কুৱেৰ হ'ব। তো ইমপ্লাইজ sin স্কুৱেৰ x ইকুৱেল টু, এটা যদি মই মাইনাছ কৰোঁ, তো মাইনাছ কৰিবলৈ হ'লে এলচিএম ল'ব লাগিব। ইয়াতে তলত হৰত 1 আছে আৰু b স্কুৱেৰ আছে, এলচিএমটো b স্কুৱেৰ হয়। b স্কুৱেৰৰ ভিতৰত 1 b স্কুৱেৰ টাইমে যাব, b স্কুৱেৰৰ লগত 1 পূৰণ কৰিলে b স্কুৱেৰ হ'ব। মাইনাছ b স্কুৱেৰৰ মাজত b স্কুৱেৰ একবাৰ যাব আৰু একৰ লগত a স্কুৱেৰ পূৰণ কৰিলে a স্কুৱেৰ হ'ব। তো sin xটো ৰাখি দিছোঁ মই, স্কুৱেৰ উঠাই দিলে কি হ'ব? ৰুট আহিব। ৰুট আহিলে কি হ'ব? b স্কুৱেৰ মাইনাছ a স্কুৱেৰ বাই b স্কুৱেৰ। এতিয়া চাওঁ আমি sin x ইকুৱেল টু, এইটো বিত স্কুৱেৰ আছে, বিত স্কুৱেৰ থকাৰ কাৰণে আৰু গোটেইখিনি ৰুট আছে, a স্কুৱেৰ ৰুট কেঞ্চেল যাব, তলত থাকিব কেৱল b আৰু ইয়াতে থাকিব ৰুট b স্কুৱেৰ মাইনাছ a স্কুৱেৰ। চ' এইখিনিয়ে আমাৰ এনচাৰটো আহিল। আনচাৰ ইজ sin x ইকুৱেল টু ৰুট b স্কুৱেৰ মাইনাছ a স্কুৱেৰ বাই b। অপশ্যন ক'ত আছে এইটো আমি চাই লওঁ, চিত আছে। দ্বিতীয় কুৱেশ্যনটো চাওঁ আমি। যদি এটা খুঁটিৰ উচ্চতা আৰু ছাৰ দিশ সমান হয়, তেন্তে সূৰ্যৰ উঠন কোণ হ'ব কি? অপশ্যনটো দিয়াই নাই, মই অপশ্যনকেইটা দি দিছোঁ। তো ইয়াত অপশ্যনকেইটা হ'ল a 30, b 60 ডিগ্ৰী, c 45 ডিগ্ৰী, d 15 ডিগ্ৰী। তো কুৱেশ্যনটো আমি কেনেকৈ সমাধান কৰিম? প্ৰথমতে ইয়াৰ কাৰণে এটা ডায়েগ্ৰাম আঁকি লৈছোঁ, তোমালোকে চাই ল'বা। যদি আছে এটা খুঁটি, মই খুঁটিটো লৈছোঁ আৰু এই খুঁটিৰ উচ্চতা আৰু ইয়াৰ ছাৰ দিশ এনেকুৱা হ'ব, সমান সমান বুলি কোৱা আছে। আৰু এই সূৰ্যৰ উঠন কোণ, অৰ্থাৎ এইটো কোণৰ মান উলিয়াব লাগে। যদি এটা ত্ৰিভুজ গঠন হৈছে, ত্ৰিভুজটোৰ নাম যদি মই a b c এনেকৈ লৈ লওঁ, আৰু এইটো হ'ল খুঁটিৰ উচ্চতা b c আৰু ছাৰ দিশ হ'ল a b, আমি উলিয়াব লাগে এইটো কোণ। এইটো মান দিয়া আছে কিমান? উচ্চতাটো আৰু ভূমি সমান সমান বুলি কোৱা আছে। গতিকে আমি সমাধান কেনেকৈ লিখিম চাই লওঁ আমি। ইয়াত এ বি চি ত্ৰিভুজৰ এ বি ইকুৱেল টু বি চি আৰু এংগেল বি ইকুৱেল টু 90 ডিগ্ৰী। এতেকে এইটো লম্ব আৰু ভূমি, এইটো যদি সূক্ষ্মকোণ সাপেক্ষে কিবা এটা ত্ৰিকোণমিতিক অনুপাত লিখা হয়, সেই ত্ৰিকোণমিতিক অনুপাত লিখোঁতে যিটো সূক্ষ্মকোণ সাপেক্ষে লিখা হ'ব, সেই সূক্ষ্মকোণৰ বিপৰীত বাহুটোক লম্ব আৰু সূক্ষ্মকোণৰ সন্মুখৰ বাহুটোক অতিভুজ আৰু তৃতীয় বাহুটোক ভূমি হিচাপে ল'ব লাগে। গতিকে আমি চাওঁ, এইটো সূক্ষ্মকোণ সাপেক্ষে যদি অনুপাত লিখোঁ, তেতিয়াহ'লে ইয়াক লম্ব আৰু ইয়াক ভূমি হিচাপে ল'ম। গতিকে এতিয়া লম্ব আৰু ভূমিৰ মাজত এটা অনুপাত হ'ল এনেকুৱা, tan a ইকুৱেল টু লম্ব বাই
ভূমি। নিশ্চয় এইটো বুজি পাইছা। টেন এ মানে হ'ল লম্ব বাই ভূমি। চ' টেন এ ইকুৱেল, যিহেতু এ বি আৰু বি চি সমান সমান, গতিকে এ বি আৰু বি চি সমান সমান হ'লে আমি কাটিব পাৰোঁ, থাকিব 1। তো চাই লওঁ আমি, টেন এ ইকুৱেল টু 1 মানে কি, ইফালে 10 আছে, মই ইফালেও 10 আনিম। তো এটা ফৰ্মুলা আছে তেনেকুৱা, টেবুলৰ পৰা আমি ক'ব পাৰোঁ 1045ৰ মান হ'ল 1। 1045ৰ মান হ'ল 1, এইটো মই ইয়াতে ব্যৱহাৰ কৰিম। চ' 1ৰ ঠাইত মই কি লিখিম, 1045, এইফালে 10 10 কেঞ্চেল যাব, থাকিব a ইকুৱেল টু 45, অৰ্থাৎ এইটো এনচাৰ চিত আছে। বুজি পাইছোঁ এইখিনি। তো এইখিনিতে মই কুৱেশ্যন নম্বৰ 3 লৈছোঁ। 3 নম্বৰ কুৱেশ্যনটো একবাৰ চাই লওঁ। যদি সাইন টুৱাইছে ইকুৱেল টু সাইন এ হয়, তেন্তে এৰ মান হ'ব 30 ডিগ্ৰী, 45 ডিগ্ৰী, 0 ডিগ্ৰী, 60 ডিগ্ৰী। এই কুৱেশ্যনটো তোমালোকৰ কিতাপত আছে, অনুশীলনী 8.2ৰ 2ৰ 3ত আছে, চাই ল'বা। মই কুৱেশ্যনটো একদম সহজকৈ ছল্ভ কৰি দিছোঁ, চাই ল'বা। ইয়াত সাইন টুৱাইছে ইকুৱেল টু সাইন এ বুলি আমাক দিয়া আছে, কিন্তু আমি ইয়াতে এটা ফৰ্মুলা ব্যৱহাৰ কৰিম, একদম সহজ হৈ যাব, চাই ল'বা। এই ফৰ্মুলাটো মনত ৰাখিবা, সহজ হৈ যাব। সাইন টুৱাইছে ইকুৱেল টু সাইন এ ইনটু কছ এ। এই ফৰ্মুলাটো তোমালোকৰ কিতাপত নাই, কিন্তু মই দি দিছোঁ, মনত ৰাখিবা, এইটো সুবিধা হ'ব, অলপ সহজ হ'ব সমাধানটো কৰোঁতে, চাই লওঁ। তো এইটো দিয়া আছে, ইয়াৰ পিছত আমি কি লিখিম, সাইন টুৱাইছ এৰ ঠাইত মই লিখিম 2 সাইন এ ইনটু কছ এ, 2 সাইন এ ইনটু কছ এ ইকুৱেল, ইফালে আছে 2 সাইন এ। তো মই এইফালে কছ এ ৰাখি দিম, এইফালে আছে 2 সাইন এ ডিভাইডেড বাই এই 2 সাইন এ, এইফালে ডিভাইড হ'ব 2 সাইন এ, 2 কেঞ্চেল, সাইন সাইন কেঞ্চেল, তো থাকিলে কি কছ এ ইকুৱেল টু 1। মই ইয়াৰ আগৰ ভিডিঅ'টো, ইয়াৰ আগৰ কুৱেশ্যনটো চাই লোৱা। ইয়াৰ আগৰ কুৱেশ্যনটোত মই দি দিছোঁ, ইয়াতে চোৱা, মই 1ৰ ঠাইত 1045 লিখিছোঁ। ঠিক সেই একেধৰণে মই ইয়াত 1ৰ ঠাইত কেনেকৈ কি লিখিম চাই লোৱা। কছ এ ইকুৱেল টু কছ 0 ডিগ্ৰী, কাৰণ আমি টেবুলৰ পৰা এটা কথা জানো, কছ 0 ডিগ্ৰীৰ মান হ'ল 1, গতিকে 1 আছে মানে তাৰ ঠাইত আমি কছ 0 ডিগ্ৰী লিখিব পাৰিম। চ' কছ কছ কেঞ্চেল যাব, থাকিব এ ইকুৱেল টু 0 ডিগ্ৰী, যিটো আমাৰ অপশ্যনত ক'ত আছে, চিতে আছে। নিশ্চয় বুজি পাইছোঁ আমি। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। কিবা বুজি নাপালে মোক কমেণ্টৰে জনাবা, লাইকটো কৰি দিবা যদি ভাল লাগিছে। ধন্যবাদ।